নমস্কাৰ সকলোকে নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। ব্লগটোতো সদায় বনোৱা নহয়, ভাবিলোঁ আজি ব্লগটো বনাওঁ যিহেতু আজি সোমবাৰ, হয়তো শাওণ মাহৰ আজি সোমবাৰ শেষ সোমবাৰ হ'ব। মন্দিৰত শৰাই দিবলৈ যাম। স্পেচিয়েলি মই ব্লগটো বনাইছোঁ মোৰ ল'ৰা জন্মৰ পৰা, যিহেতু মন্দিৰলৈ এবাৰো নি পোৱাই নাই, আজি নিব লাগিব। যিহেতু ব্লগবোৰ স্মৃতি হিচাপে থাকি যাব বা পিছত চাব পাৰিম বুলি বনাওঁ। সন্ধিয়ালৈ হয়তো মোৰ হাতত ফোনটো নাথাকিব। আমাৰ ল'ৰাটোক, সৰু ল'ৰা এটা আছে, সৰু ল'ৰা আঁতৰক দিব লাগিব। ফোনটো যিমান পাৰে সি ভিডিঅ' কৰিব। আৰু শাওণ মাহৰ শেষটো সোমবাৰ, মোৰ ভালেই হৈছে বাৰু। শাওণ মাহটোতো শৰাই প্ৰায় মানুহে দিয়ে বা শিৱ ভক্তসকলে দিয়ে। মোৰ লাকিলি আজি দিম, মনতো পৰিলে। আইন এতিয়া নাই, আইনকো গা ধুৱাব লাগিব, গা ধোৱা নাই। এতিয়া সন্ধিয়া 3টামান বাজিছে, সন্ধিয়া যিহেতু শৰাই সন্ধিয়া দিব লাগিব। ৰাতিপুৱাৰ পৰা সিটো কৰি মেলি ল'ৰাক এইফালে বাইকে লৈ গৈছে, আহিলে গা ধুৱাব লাগিব। আৰু মন্দিৰলৈ যি নিব লাগে সেই গোটেইখিনি মই অলৰেডি সাজু কৰিছোঁ, যোগাৰ হৈ গৈছে। ভিডিঅ'টো কৰি আছিলোঁহে, বাইক দুজনীয়ে এয়া লৈ আহিলে আইনক। আমি গা ধুৱাওঁ এতিয়া আইনক। আইনক ধুনীয়াকৈ গা চা ধুৱালোঁ। আমি অলপ পিছতে মন্দিৰ যাম। আমি নমো কৰিব যাম। আইন ধুনীয়াকৈ গা ধুলে। কিবা ক'ব দেই, ইমান কথা ক'বলৈ লৈছে নহয়। চাই থাকিব আমাৰ ব্লগটো, চাই থাকিব। আমি ভাবোঁ দেই সদায় ব্লগ দিম বুলি, কিন্তু আমাৰ কাৰণে পচিবল নহয়। ব্লগ মানে দিবলৈ নোৱাৰোঁ, আমাৰ সময়ো নহয় ইমান। মিনি ব্লগটো দি থাকোঁ আৰু মায়ে ময়ে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি মন্দিৰ যাম, নমো কৰিব যাম। মন্দিৰলৈ পিন্ধি যাম এই কাপোৰযোৰ মই, আৰু এইফালে আইনৰ কাৰণে কাপোৰটোতো আপোনালোকে দেখিলেই পিন্ধালোঁ। আৰু মোৰ কাপোৰযোৰ ইমান বগাও নহয়, নীলা, সেইযোৰ পিন্ধিম। আমাৰ এইফালে ৰেডি হৈ গ'ল বুট, মগু, নাৰিকল, আদা, মানে য'ত যিমান বস্তু লাগে, কিছুমান বস্তু নেদেখালোঁ। এইফালে কল, আৰু ছোৱালী যাৰ ঘৰত আছে গম পায়েই, এই আমাৰ ছোৱালী দুজনীয়ে ওলাইছে কি পিন্ধিম কি নিপিন্ধিমকৈ। আৰু এইফালে আমাৰ আতেৰ একদম ৰেডি হৈ গ'ল। আৰু যোৱাৰ আগতে এয়া শুই থাকিলে, নহ'লে ভালেই হ'ল, শুই ল'লে যোৱাৰ আগতে। হৈ গ'ল 6টা বাজিলে, আমি গৈ লওঁ। আইনক দেখুৱাবলৈ আইনে তলতে শুই থাকিলে। আমাৰ ওলাই কৰি ৰেডি হৈ গ'ল, বলক গৈ থাকোঁ, আমি মন্দিৰত লগ পাম। আমি আহি পালোঁ মন্দিৰ। এতিয়া নিজে চাফা কৰি ল'ব লাগিব। ভগৱান সেইবোৰ মন্দিৰত গৈ পোৱাৰ পিছতে ভোকত আহি পোৱাত অকণমান দেৰি হৈছিলে। গোটেই আমাৰ নিজৰ মানুহখিনি বহি ল'ৰাটোৰ লগত, মানে আইনৰ লগতে চবেই মানে কথা পাতিছোঁ, কিবা কৈছোঁ। এইফালে মই ভিডিঅ' কৰি চবকে চাই দিবলৈ গৈছিলোঁ দেই। অলপ দেৰি পিছতে ভকতো আহি পাইছিলে। আমাৰ যিখিনি কাম কৰিব লাগিছিলে সেইখিনি কৰিলোঁ। এইফালে মই কৰিছোঁ, মানে মোক যিহেতু নিজৰ ঘৰৰ মানুহে চাকিটো জ্বলাব লাগে বুলি কৈছিলে, সেইকাৰণে মায়ে ক'লে মোক জ্বলাবলৈ, আৰু ভকতকেইজনীও ক'লে তুমিয়ে জ্বলোৱা বুলি। এইফালে মই জ্বলালোঁ। এইজন যে দেখিছে, এইজন আমাৰ দেউতা হয়। মই এইবোৰ ভিডিঅ' মোৰ কৰা নহয়, আমাৰ ল'ৰাটোৱে কৰিছিলে। মই যে ইউটিউবত ভিডিঅ' বনাওঁ সেইটো গম নাপায় আচলতে। আমাৰ আইনে মন্দিৰৰ ভিতৰতে খোজকাঢ়িছে, খেলিছে, বহুত ফূৰ্তি মানে। আৰু প্ৰসাদ চৰসাদ খাই আমি গুচি আহিলোঁ ঘৰলৈ। আইন বহুত হেপ্পী আছিলে, বহুত, কি ক'ম আৰু। শৰাইভাগ দি আহিলোঁ, বহুত বেছি ভাগৰ লাগিলে। আহি ভাত পানী বনাই খাওঁ, মানে এতিয়া 10:30 বাজিলে। আজি আমাৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। ভগৱানে যাতে সকলোকে ভালে কুশলে ৰাখক, সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আমি সকলোৰে যেন বেমাৰ আজাৰ নোহোৱাকৈ সকলো ঠিকে থাকোঁ, তাৰে কামনা কৰিলোঁ।
আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ল'ৰা হৈ গ'ল, বেচেৰাটোৰ বহুত বেছি ভাগৰ লাগিলে। এফালে মন্দিৰত গ'লোঁ, মন্দিৰতো গোটেই সৰু ল'ৰা ছোৱালীকেইটাক দেখিলে, তাত নুশুলে, তাত খেলি থাকিলে। যিহেতু আপোনালোকক মই দেখুৱাইছিলোঁ যোৱাৰ আগতে শুলে, এতিয়া শুই গ'ল। বাৰু আজিলৈ আহিছোঁ, বাই।